পাছত প্ৰাঞ্জনা চুতীয়া মৰাণ। কৃষ্ণ, আজি ভাওনা সংলাপ প্ৰতিযোগিতাত মই শ্ৰী শ্ৰী ৰামপৰাজয় সীতাৰ পাতালগমন নাটখনিৰ সীতা চৰিত্ৰটি এটি সংলাপ উপস্থাপন কৰিবলৈ লৈছোঁ। ক্ষান্ত হোৱা মূৰ্খ জনগণ, জানকীৰ তথ্যনিৰ নাই প্ৰয়োজন। মই সীতা, জনম দুখনি অযোধ্যাৰ ৰাজহোক আৰু লিখা নাই বিধাতাই মোৰ কপালত সীতাময় চিৰ অভাগিনী, মোৰ প্ৰতিশোধ বিধিৰ বাপ। শ্ৰীৰামৰ বাবে 14 বছৰ, শ্ৰীৰামৰ বাবে 14 বছৰ বনবাস ললো শিৰ পাতি। সেই ৰামেই এদিন সতীত্বৰ ওপৰত সন্দেহ কৰিছিল অগ্নি পৰীক্ষা সমুদ্ৰৰ তীৰত। পুনৰ অযোধ্যাৰ খিয়লীয়া প্ৰজাৰ কথাত সঁচা মিছা নকৰি বিচাৰ চালনাৰে ঠেলি দিছিল মোক জনহীন অৰণ্যৰ মাজত। সিদিনাই আছিল মোৰ মৰণি কাম্য, কিন্তু লৱ কুশ ৰঘুবংশধৰ আছিল গৰ্ভত মোৰ। সেয়েহে মহৰ্ষি বাল্মীকিৰ কৰোণা আজিও ৰাখিছো মই মোৰ ঘৃণিত জীৱন। কিন্তু কিয় কিবা দুখ কিয় হলা মোৰ প্ৰতি এনে নিৰ্মম ৰাঘৱ? অযোধ্যাৰ সিংসুকীয়া প্ৰজাৰ কথাকে বেদবাণী বুলি ধৰি লৈ সঁচা মিছা নকৰি বিচাৰ। কিয় দিলা তুমি মোক যমৰ যাতনা? এই নেকি ৰামৰ ধৰ্ম? এই নেকি ৰাম প্ৰজানুৰঞ্জন? নকৰিবা চিন্তা ৰঘুমণি, আজি মই শেষ ছায়া মচিম নিজৰ। আই বসুমতী, নাচাও মই ৰামৰ মুখ। নিবিচাৰো মই ৰাজকীয় সুখ। আজিৰ খন্তে মচিম মই মোৰ ছায়া, অযোধ্যাই নেদেখি জানকীৰ কায়া। নুশুনো ৰামৰ নাম, নকৰো দৰ্শন, স্থান দিয়া বসুমতী তেজীও জীৱন। গুচক মোৰ কলংক ওলাত, গুচক মোৰ কলংক ওলাত। পাতালত পশু বসুমতী মেলা ভাত। পাতালত পশু বসুমতী মেলা ভাত। পাতালত পশু বসুমতী মেলা ভাত। আগবাঢ়ি গৈছোঁ। প্ৰতিযোগিতাসকলৰ নাম হৈছে শিল্পী